আশা কৰিছোঁ আজি কেবিনেটত কেইটামান আৰু গুৰুত্বপূৰ্ণ আমি সিদ্ধান্ত লৈছোঁ এটা হৈছে ধুবুৰী আৰু সাউথ সালমাৰা জিলাত আৰু লগতে অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ তাৰ মানে সাউথ সালমাৰা ধুবুৰী বা চৰ অঞ্চলত যিসকল ছোৱালী শিক্ষয়িত্ৰী কাম কৰি আছিলে 5 বছৰ চাকৰি সম্পূৰ্ণ হৈছে আফটাৰ আগতে আছিলে যে 10 বছৰ হ'ব লাগিব তাতো পোষ্ট থাকিব লাগিব আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত আৰু চৰ অঞ্চলত কাম কৰি থকা আৰু 5 বছৰ সম্পূৰ্ণ কৰা সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ কোনোবা যদি ডিব্ৰুগড়ৰ ছোৱালী কাম কৰি আছে ডিব্ৰুগড়লৈকে যদি পোষ্ট নাই আমি তিনচুকীয়া শিৱসাগৰ বা ধেমাজিত দিম যদি কামৰূপ জিলাৰ সন্তান সাউথ সালমাৰাত কাম কৰি আছে আমি কামৰূপ জিলাত দিব নোৱাৰিলেও মৰিগাঁও নলবাৰী আমি ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিম ই এটা ছোৱালী শিক্ষয়িত্ৰীৰ কাৰণে এটা বহুত ডাঙৰ সকাহ হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছোঁ ৰাজ্য চৰকাৰৰ কেবিনেটে আজি আৰু এটা সিদ্ধান্ত লৈছে